আছে প্ৰথমতে মই হিমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ দিছো। এটি কাৰণতে ধন্যবাদ দিছো, কাৰণ মই গম পালো যে কি এই যি আত্মনিৰ্ভৰশীল আঁচনিত মই তাতে এপ্লাই কৰিছিলো, এপ্লাই কৰোঁতে মোৰ নাম নাহিল। কিয় আহিব? মই কাৰো চামচাগিৰি কৰিব পৰা নাই। আচলতে এইখন ছাৰক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ যিসকলে চিলেকশ্যন পাইছে, ইয়াতে চিলেকশ্যন পাইছে ভাল কথা, কিন্তু এতিয়া বৰ্তমান ডাঙৰ এটা অভিযোগ উত্থাপন হৈছে। আৰু অভিযোগটো হৈছে যে যিবিলাকে চিলেকশ্যন পাইছে তেওঁলোক 99% বিজেপিৰ বৰ নেতা পালিনেতা বা সম্বন্ধীয় ব্যক্তিসকলকহে এই যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত চিলেকশ্যন কৰা হৈছে। বিশেষকৈ ইয়াতে দুখীয়া মানুহৰ নাম নাই বুলি ইয়াতে উত্থাপন হৈছে অভিযোগ। চ' আপোনালোকে নিশ্চয় এটা কথা চিন্তা কৰিছে যে যিবিলাকে নাম নাহে তেওঁলোক বিজেপিৰ মানুহ নহয়। ইয়াতে তেওঁলোকৰ অভিযোগ কি আপোনালোকে নিশ্চয় শুনিব। এতিয়া চাই থাকক। মোৰ প্ৰশ্ন আছে, এই যিখন আঁচনি দিছে এই আঁচনিখন কি বিজেপিৰ কৰ্মীৰ কাৰণে নেকি? একলাই আপুনি কৈয়ে থাকে চাইডে চাইডে বোলে কি স্বচ্ছ আৰু নিকা হ'ব, এটা ৰাজনীতিৰ আওতাত নাহে। ৰাজনীতি যদি আওতাত নাহে চব ধৰণ ৰাজনীতিৰ অঙহী বঙহীয়ে পালা। কোনোবা মেম্বাৰৰ ভাগে পাইছে, কোনোবা নাৰায়ণ ডেকা মানে এতিয়া আমাৰ সমষ্টি বৰখেতিত পৰছি না, নাৰায়ণ ডেকা চমচাগিৰি কৰাই পাইছে। গতিকে আমাৰ দৰে মানুহে কি একো পাব নালাগে নেকি? এই আঁচনিখন কি দালালৰ কাৰণে একলাই বনাইছে নেকি? যিখিনি বস্তু হ'ব সেই দালালখিনিয়ে লৈ যাই থাকে। গতিকে এই আঁচনিখন আত্মনিৰ্ভৰশীল অসম নহয়, আত্মনিৰ্ভৰশীল দালাল, মানে দালালক আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে এখন আঁচনি বনাব লাগিছিল। গম পাইছি না? গতিকে আমাৰ দৰে নিৰীহ মানুহখিনি এনেকে আমি গ্ৰেজুৱেট হৈ এই ইয়াতে ডাঙৰ এটা অভিযোগ হৈছে যে যিবিলাকে ইয়াতে চিলেকশ্যন পালে তেওঁলোকৰ তেওঁলোক কেনেকৈ চিলেকশ্যন পাইছে এই কথাৰ ওপৰত ভিত্তি কৰি যাতে চৰকাৰে কিবা এটা ব্যৱস্থা লয়, আৰু আচলতে যাতে যিবিলাকে উপযুক্ত বা যিবিলাকে সঁচাকৈ এই আঁচনিৰ উপযুক্ত যিবিলাকে পাব লাগে নিশ্চয় যাতে তেওঁলোকে এই আঁচনিৰ অন্তৰ্ভুক্ত হয়। চ' সেইকাৰণে চৰকাৰক তেওঁলোকে অনুৰোধ জনাইছে যাতে অতি সোনকালে চৰকাৰে এইসকল মানুহ যিবিলাকে আচলতে যোগ্য নহয় এওঁলোকক যাতে ইয়াৰ পৰা বঞ্চিত কৰে, যাৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছে। তেওঁলোকে নিশ্চয় ইয়াৰ উত্তৰ দিব বুলি আমি আশাবাদী। আঁচনিখনৰ যিখিনি চিলেক্টেড হৈছে আৰু সেইখিনি প্ৰকৃততে চিলেক্টেড হ'বলগীয়া হয় নে নহয়, ইয়াৰে তদন্ত হ'ব লাগে, মই এইখিনিয়ে ক'ব বিচাৰোঁ বাৰু।